হেল্ল' এভৰিৱান আকৌ এটা নতুন ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু এই ব্লগটো অকণমান 2 মাহৰ আগৰ হয় এই ব্লগটো যেতিয়া আৰম্ভ কৰিছিলোঁ তেতিয়া আছিল 21 নৱেম্বৰ মানে এই য়োগা ক্লাছটো যে মই কৰাই আছোঁ সেইদিনাখন আছিল 21 নৱেম্বৰ আচলতে সেয়াই অলপ কিবা এটা কাৰণত মোৰ থাকি গ'ল এডিটিং কৰিবলৈ চ' এতিয়া লাহে লাহে এডিটিং কৰি আপোনালোকৰ আগত আগবঢ়াই আছোঁ তাৰ মাজতে মই নতুন ব্লগবিলাকটো দিয়ে আছোঁ গম পাইছেই চাগে তাকে আশা কৰোঁ একদম ব্লগটো শেষলৈকে চাব এটা শ্বৰ্ট ব্লগ হয় বেছি দীঘল নহয় আশা কৰোঁ একদম শেষলৈকে চাব আৰু যদি ভাল পায় লাইক এটা কৰিব কমেণ্ট কৰিব আৰু যদি কোনোবা নতুন ভিউৱাৰ্ছ আছে প্লিজ ছাবস্ক্ৰাইব কৰিব দেই Counting is 1, 2, 3, 4, and 5. Okay, now come to table and go back to child. 1 hour later. আৰু ক্লাছটো শেষ হোৱাৰ পিছত অলপ বজাৰৰ ফালে আহিলোঁ মই আৰু নিষ্ঠাই কেইটামান বজাৰ কৰিবলৈ আছিলে আৰু সেই বজাৰ কৰিব আহোঁতে সেয়া চুগাৰ কেনৰ জুচ খাইছোঁ কেইদিনমান খুব খালোঁ দেই গৰম হৈছিল কাৰণে যেতিয়া আহোঁ মানে চৌহামত সোমাই খাওঁৱে আমি দুজনীয়ে মানে বহুত টেষ্টি লাগে কিন্তু এতিয়া যিহেতু মই ঠাণ্ডাকালি দিছোঁ এই ভিডিঅ'টো এতিয়া বৰ এটা ভাল নালাগিব আপোনালোকৰ কিন্তু যেতিয়া খাইছোঁ যেতিয়া মানে খাই আছিলোঁ তেতিয়া মানে বহুত গৰম আছিলে কিন্তু দেই আৰু চুগাৰ কেনৰ জুচটো এনেও পেটৰ কাৰণে ভাল আৰু আহিয়ে চিধাই পাকঘৰত সোমাব লগা হ'ল কাৰণ ডিনাৰ টাইম হৈ গৈছিলে আৰু এয়া চাওক এইখিনি হ'ল ব্ৰইলাৰ মাংস এই ব্ৰইলাৰ মাংসখিনি প্ৰথমে মই তেলত এনেকৈ ফ্ৰাই কৰি ল'লোঁ ফ্ৰাই কৰি উঠাই থ'লোঁ উঠাই মেলি দেখিছেনে মাংস বা কিমান তেল ওলাইছে আৰু সেইখিনি তেলতে মই এতিয়া মাংসখিনি আকৌ ফ্ৰাই কৰিম এতিয়া আধাতকৈ অকণমান কম ফ্ৰাই কৰি ল'লোঁ আৰু এই ফ্ৰাই কৰা মাংসখিনি তেতিয়া পিঁয়াজ নহৰু আদা আকৌ মিঠাতেল হালধি দি ধুনীয়াকৈ মেৰিনেট কৰি থৈ দিম এঘণ্টাৰ কাৰণে এয়া দেখিছে নহয় গোটেইখিনি ঢালি ল'লোঁ ঢালি মানে মেৰিনেট কৰি এঘণ্টামান থৈ দিম আচলতে এনেকৈ খালে মানে কি হয় একদম লোকেল মুৰ্গী খোৱা নিচিনা লাগে আচলতে ভাল লাগে সেইটো কাৰণে ভাবিলোঁ আপোনালোকৰ আগত শ্বেয়াৰ কৰোঁ নিজে ভাবিলোঁ এনেকৈ বনাব পাৰি নেকি তেনেকৈ বনাই বুলি আপোনালোকৰ আগত আগবঢ়াইছোঁ আৰু এয়া চাওক ধুনীয়াকৈ মেৰিনেট কৰি থৈছোঁ এতিয়া আৰু ভাজোঁতে একো বিশেষ দিয়া নাই এইখিনি তেলখিনি গৰম হৈ গ'ল এতিয়া ইয়াতে এতিয়া পাঁচফোৰণ তেজপাত শুকান জলকীয়া দি দিম তাৰপিছতে আৰু ফ্ৰাই কৰিম এইফালে আমাৰ চিকেন ৰেডি একদম কালাৰটো বহুত ধুনীয়া হৈছিলে একদম লোকেল মুৰ্গীৰ নিচিনা সোৱাদটো লাগিছিলে আপোনালোকে কেতিয়াবা বনাই খাব The next day. আৰু এয়া পাছদিনাখন আকৌ মোৰ দিন আৰম্ভণি হৈ গ'ল Now start doing Bhastrika Pranayam. 150 ta stroke kora. Start kora. Just close your eyes. আৰু এই যে ব্লগবিলাকৰ মাজত মই য়োগা ভিডিঅ'বিলাক দি থাকোঁ এইটো কাৰণে দিওঁ যাতে আপোনালোকৰ মটিভেশ্যন পায় ভিডিঅ'টো চাই মেলি আপোনালোকে অলপ হ'লেও যাতে প্ৰেক্টিছ কৰে সেই বুলিয়ে আপোনালোকৰ আগত আগবঢ়াওঁ আচলতে আৰু এয়া মই এতিয়া ভস্ত্ৰিকা প্ৰণায়াম কৰাই আছোঁ আৰু এই ভস্ত্ৰিকা প্ৰণায়ামটো ঠাণ্ডাকালিৰ কাৰণে বহুত বেষ্ট গোটেই গাটো গৰম লাগি যায় এইটো কৰাৰ পিছত আৰু যদি চৰ্দি লাগিও থাকে অলপ কমকৈ যদি চৰ্দি লাগি থাকে সেয়াও লাহে লাহে ভাল হৈ যায় আৰু এয়া আছিল ইভিনিঙৰ ক্লাছ ইভিনিঙো মই তাকে কৰোৱাই আছোঁ এতিয়া আৰু এইটো যোনটো মই প'শ্চাৰ কৰাইছোঁ সেইটো হৈছে আপোনাৰ লিজাৰ্ড পোজ আৰু এইটো এটা পাৱাৰ য়োগাৰ ছিকুৱেঞ্চ হয় তো এইটো কৰিলে আপোনালোকৰ যোনটো আপোনাৰ পেলভিক এৰিয়া সেই পেলভিক এৰিয়াটো মানে আপোনাৰ খোল খাই যায় লগতে আপোনাৰ কোৰ যোনটো আপোনাৰ পেটৰ অংশ সেইখিনিৰ পৰা অলপ ফেটছটো লাহে লাহে কমিবলৈ ধৰে আৰু এই ক্লাছটো কৰোৱা অকণমান এঘণ্টামানৰ আগত ফোন এটা আহিলে এটা ইনভিটেশ্যন মানে আচলতে
চ' ঘপককৈ ইনভিটেশ্যন দিলে আচলতে অলপ দিগদাৰ হৈ যায় তথাপিতো যাবই লাগিব A few moments later. হেল্ল' এভৰিৱান ওলাইছোঁ এতিয়া এফালে যাবলৈ মানে প্ৰথমে পাৰ্লাৰ যাম পাৰ্লাৰ কি কাৰণে যাব লগা হৈছে জানেনে চুলিখিনি দেখিছে নহয় একদম অইলি হৈ আছে একদম মই চুলিত আচলতে অইল লগাইছিলোঁ কালি আজি বোলো নধো কাইলৈ একেবাৰে স্পা কৰিমগৈ কিন্তু আজি মানে ছাডেন এনিভাৰ্চাৰী এটা মাতিছে এতিয়া নগ'লেও নহয় সেইকাৰণে এতিয়া যাওঁ স্পা কৰিবলৈ দেৰি হৈছে তথাপিও যাওঁ আৰু কৈছোঁ মানে পাৰ্লাৰ ছোৱালীজনীক যেনে তেনে মানে মোৰ কাৰণে হ'লেও খুলি ৰাখা আৰু তাকে এতিয়া যাওঁ এয়া লাকিলি পালোহি আমাৰ অকণমান দেৰি হোৱাৰ কাৰণে সিহঁতি যাবগৈ লৈছিলে কিন্তু লাকিলি পালোঁ আৰু এতিয়া তাকে বহি আছোঁ এতিয়া অলপ চুলিখিনি গতলে আহিছে আৰু নহ'লে নিজৰে কনফিডেন্সটো ল' হৈ থাকে এতিয়া আমি পাই গ'লোহি এতিয়া আমি খালি বহুত ভাগৰ লাগি আছে চুলিকেইটা দেখিয়ে গম পোৱা গৈছে মই অলপ ভাগৰুৱা হৈ আছোঁ সঁচাই আজি বহুত ভাগৰ লাগি আছে মানে তথাপিও নাহিলেই নহয় যিহেতু আহিলোঁ আৰু এয়া চাওক কেক কাটিবলৈ ৰেডি হৈছে আৰু সকলোবোৰ কেক কটা পৰ্ব শেষ হোৱাৰ পিছত আমি ডিনাৰ কৰিলোঁ ডিনাৰ কৰোঁতে অৱশ্যে বহুত সময় লাগিলে দেই মানে 12টাই বাজিব হ'ল কাৰণ আমি আহিছোঁৱেই দেৰিকৈ সঁচাই আজিকালি মানে মই দেৰিলৈকে ইমান নাথাকোঁ যে ইমানেই টোপনি ধৰিছিলে কি ক'ম আৰু তাকে ভালো লাগিলে বাৰু বহুত দিনৰ মূৰত লগ পাই মেলি আশা কৰোঁ ভিডিঅ'টো ভাল পালে